দেৰগাঁও সমষ্টিৰ অন্তৰ্গত কাকডোঙা জিলা পৰিষদৰ সদস্য ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী উপেন বৰাৰ মনোনয়ন পত্ৰ দাখিল। জাতীয় কংগ্ৰেছৰ পৰা আপুনি জিলা পৰিষদৰ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু মনোনয়ন পত্ৰ দিবলৈ আহিছে, কিমান আশাবাদী? 100% আশাবাদী। আপোনালোকৰ কোনটো সমষ্টি? আমাৰ ননং কাকডোঙা। দেৰগাঁও সমষ্টি ননং কাকডোঙা আপোনাৰ পৰিষদ জিলা পৰিষদ। কেনেকুৱা দেখিছে আপুনি মনোনয়ন পত্ৰ দিবলৈ আছে, কিন্তু তাৰ আগতেতো পৰিৱেশটো আপুনি দেখিছে। আচল পৰিৱেশটো ভাল কাৰণেতো আগবাঢ়ি আহিছোঁ, ৰাইজৰ কাম কৰিম বুলি ৰাইজে বিচৰাৰ কাৰণে আহিছোঁ। ৰাইজৰ ৰাইজৰ কামৰ কাৰণে মোক বিচাৰিছে, সেইকাৰণে মই আহিছোঁ আগবাঢ়ি। কংগ্ৰেছ দলৰ পৰা ৰাজ্যত কংগ্ৰেছ AGP আৰু BJP মিত্ৰজোঁটৰ চৰকাৰ আছে বিগত বহুদিন ধৰি পেলাই। তাৰ মাজত এতিয়া কংগ্ৰেছৰ পৰা আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে প্ৰধান বিৰোধী দলৰ। গতিকে সংগ্ৰামখন কিমান শক্তিশালী হ'ব বুলি ভাবিছে? মোক পাৰ্টি বুলি কথা নাই, আচলতে পাৰ্টিটো এটা চলাহে। AGP BJP কংগ্ৰেছে তাত চলাহে, গোটেই নিৰ্ভৰ কৰে সেই প্ৰাৰ্থীজনৰ ওপৰত। অঞ্চলত একচুৱেলি উন্নয়নটো নিৰ্ভৰ কৰে সেই প্ৰাৰ্থীজনৰ ওপৰত। যদি মই ৰাইজৰ উন্নয়নৰ কাম কৰিব পাৰোঁ বা সমৰ্থ আছে, ৰাইজে বুজি পাব। আৰু যদিহে ৰাইজে বুজি পায় মোক হয়তো। মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে গোলাঘাট জিলাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি গোলাপ শইকীয়া। সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিৰোধী নাই বুলি মিছা অভিযোগ তুলিছে বুলি উল্লেখ কৰে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। জিলা কংগ্ৰেছৰ মুৰব্বী হিচাপে জিলাখনত পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়তে অনুষ্ঠিত হ'ব, গতিকে দলৰ সকলো প্ৰাৰ্থীয়ে আজি মনোনয়ন দি শেষ কৰিব। গতিকে জিলাখনৰ সামগ্ৰিক পৰিৱেশটো আপুনি কেনেকুৱা দেখিছে? কংগ্ৰেছৰ কিমান উত্থান হ'ব বুলি ভাবিছে বা যুঁজখন কেনেকুৱা হ'ব বুলি ভাবিছে? আমাৰ 20টা জিলা পৰিষদ গোলাঘাট জিলাত, আৰু 20টাই আমাৰ নমিনেশ্যন অলৰেডি দি আছে। তাই প্ৰায়বিলাকে প্ৰায় 10-12জনৰ নমিনেশ্যন দি হৈ গৈছে, বাকীজন নমিনেশ্যন কৰি আছে। আৰু 108জন আমাৰ আঞ্চলিক পঞ্চায়ত, 108জনৰ ভিতৰত 108টাই আমি আজি নমিনেশ্যন হেৰি কৰি আছে। বৰ্তমান আমাৰ যিটো সাংগঠনিক স্থিতি তাৰ ওপৰত আমাৰ নিৰ্ভৰ কৰি আমাৰ পঞ্চায়ত ইলেকশ্যন হৈছে, আৰু আগন্তুক পঞ্চায়ত ইলেকশ্যনত যিটো জাত পাত ধৰ্ম নামত যিটো আমাৰ BJP চৰকাৰখনৰ ৰাজনীতি কৰি আছে, নিবনুৱা সমস্যা, আপোনাৰ মূল্য বৃদ্ধিকে আদি কৰি ইছ্যুবিলাকৰ ওপৰত আমি ইলেকশ্যন লক্ষ্য দিম। আৰু এটা কথা, আজি খন্তেক সময়ৰ আগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৈছে যে ৰাজ্যত এতিয়া বিৰোধী শূন্য, কংগ্ৰেছৰ আৰু এতিয়া কৰিবলৈ একো নাই। কি ক'ব জিলা? তেওঁলোকেতো আৰু সেইটো অপপ্ৰচাৰ চলাই থাকে, তেওঁলোকেতো বিৰোধী নেদেখে। এতিয়া আপোনালোকেতো বিৰোধী দেখিছে, আমি ইয়াত থিয় হৈ আছোঁ, বিৰোধী আমাৰ নমিনেশ্যন দিবলৈ আহি আছে। গতিকে যোৱা লোকসভাতো আমি 3টা জিলা লোকসভা কেন্দ্ৰীয় আমি জিকাবলৈ সক্ষম হৈছিলোঁ। গতিকে লোকসভা বিৰোধী নাই বুলি ক'লে কেনেকৈ হ'ব? সেইটো তেওঁলোকে কৈ থাকিব বিচাৰে নেকি? সেইটো তেওঁলোকৰ মিথ্যা চায়। তেওঁলোকে এই চৰকাৰখনেই হ'ল মিছলীয়া চৰকাৰ। ৰিপৰ্টাৰ লাইভ।